হ্যালো বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আপোনালোকৰ কাৰণে আজি আৰু এটা মজাৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে কেনেকৈ নতুনকৈ ভোটাৰত নাম দিব বা কেনেকৈ নতুন ভোটাৰ লিষ্টত নাম ভৰাব, আপোনালোকে সেইটো এপ্লাই কেনেকৈ কৰিব নতুন ভোটাৰ কাৰণে, গোটেই সবিশেষ আজি আপোনালোকক জনাই দিম ষ্টেপ বাই ষ্টেপ। তো আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই লওক। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ইয়াতে চিম্পলি চাৰ্চ কৰিব NVSP নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল। ওপৰত যিটো লিংক দেখা পাব NVSP, সেইটো লিংকত ক্লিক কৰি দিব। এই NVSP নামৰ যিটো লিংকত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া ইয়াতে এইটো ইণ্টাৰফেচ দেখা পাব। ক্লিক হিয়াৰত ক্লিক কৰি দিব। ক্লিক হিয়াৰত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত নতুন পেজ এটা খোল খাব। এনেকুৱাকৈ পেজ এটা খোল খাব। আপোনালোকে একেবাৰে ওপৰত যিটো লিংক আছে নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ জেনেৰেল ইলেক্টৰ্ছ, এই তলত দেখাব ফিল ফৰ্ম 6, সেইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পেজ আহিব। আপোনালোকে যেহেতু ৰেজিষ্টাৰ কৰা নাই, তো প্ৰথমতে আপোনালোকে সাইন আপত ক্লিক কৰিব। সাইন আপত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ চিষ্টেমটো আহি যাব। প্ৰথমতে আপোনাৰ মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত তলত আপোনালোকে জিমেইল এড্ৰেছটো দিলে হ'ব, নিদিলে হ'ব, সেইটো মেণ্ডেটৰী নহয়। তাৰপিছত আপোনালোকে ইয়াতে কেপচাৰটো বহাই দিব। কেপচাৰটো বহাই দি এতিয়া কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ আইডিটো ক্ৰিয়েট হৈ যাব। তাৰপিছত আপোনালোকে এটা পাছৱৰ্ড বনাব লাগিব আৰু পিছত লগইনত ক্লিক কৰি ইয়াতে মোবাইল নম্বৰটো বহাব লাগিব, যিটো মোবাইল নম্বৰ আপোনালোকে ক্ৰিয়েট কৰিছিল। মোবাইল নম্বৰটো বহাব লাগিব আৰু তলত পাছৱৰ্ডটো বহাব লাগিব। মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি কেপচাৰটো বহাই দিব। কেপচাৰটো যেতিয়া বহাই দিব তেতিয়া ইয়াতে দেখা পাব ছাবমিট OTP বা ৰিকুৱেষ্ট OTP। ৰিকুৱেষ্ট OTPত ক্লিক কৰিব। ৰিকুৱেষ্ট OTPত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলত এটা OTP যাব, যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিছিল সেম মোবাইল নম্বৰটোত এটা OTP যাব। আপোনালোকে এনেকৈ লগইন কৰিব। প্ৰথমে মোবাইল নম্বৰ, পাছৱৰ্ড, তাৰপিছত আপোনালোকে ইয়াতে কেপচাৰটো বহাই দি ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ মোবাইলত এটা OTP যাব, 6টা OTP যাব। OTP 6টা ইয়াতে বহাব লাগিব যাতে কোনো ধৰণৰ ভুল নহয়। ভুল হ'লে কিন্তু আপোনালোকে ইয়াতে ফেল মাৰিব। তাৰপিছত আপোনালোকে ভেৰিফাই এণ্ড লগইনত ক্লিক কৰি দিব। ভেৰিফাই এণ্ড লগইনত যেতিয়াই ক্লিক কৰিব তেতিয়াই আপোনালোকৰ সন্মুখত আকৌ নতুন এনেকৈ পেজ এটা খোল খাব। সেম প্ৰচেছত আপোনালোকে ওপৰৰ যিটো লিংক আছে নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ জেনেৰেল ইলেক্টৰ ফিল ফৰ্ম 6, সেইটোত ক্লিক কৰি দিব। সেইটোত যেতিয়াই ক্লিক কৰি দিব তেতিয়াই আপোনালোকৰ সন্মুখত ৰেজিষ্ট্ৰেশ্যন কৰাৰ ফৰ্মটো খোল খাব। এনেকৈ অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত এনেকুৱাকৈ ফৰ্ম 6টো খোল খাব। এইটো গোটেইখিনি সবিশেষ ইয়াতে দেখাব। আপোনালোকে এইটো ষ্টেপ বাই ষ্টেপ এইটো ইয়াতে কৰিব লাগিব আৰু কেনেকৈ কৰিব সেইটো সবিশেষ আজি আপোনালোকক জনাই দিম। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই লওক। প্ৰথমতে আপোনালোকে ইয়াতে আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব। আপোনাৰ যিটো ৰাজ্য হয় নিজৰ নিজৰ ৰাজ্যটো ইয়াতে চিলেক্ট কৰি দিব। ৰাজ্যটো যেতিয়া চিলেক্ট কৰি দিব তেতিয়া আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনাৰ যাৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো যেতিয়া চিলেক্ট কৰিব তেতিয়া আপোনালোকৰ যিটো এছেম্বলি হয় সমষ্টিটো ইয়াতে চিলেক্ট কৰিব লাগিব। সমষ্টিটো যেতিয়া চিলেক্ট কৰিব তেতিয়া আপোনালোকৰ সমষ্টিৰ নম্বৰটো অট'মেটিকলি ইয়াতে আহি যাব। তো ইয়াতে আপোনালোকে সমষ্টিটো চিলেক্ট কৰিব। এইখিনি কৰাৰ পিছত এইখিনি যেতিয়া কৰা শেষ হ'ব তেতিয়া আপোনালোকে ইফালে দেখাব নেক্সট। তো নেক্সট বাটনত ক্লিক কৰি দিব। নেক্সট বাটনত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত আকৌ নতুন পেজ এটা খোল খাব। এনেকৈ আহিব। ইয়াতে আপোনালোকৰ নামটো বহাব লাগিব, ফাৰ্ষ্ট নেম, লাষ্ট নেম। ওপৰত আপোনাৰ প্ৰথমতে ফাৰ্ষ্ট নেম, তাৰ লাষ্ট নেম। ফাৰ্ষ্ট নেম, লাষ্ট নেম যেতিয়াই বহাই দিব তেতিয়া আপোনালোকৰ সেম নেমটো অসমীয়াতে তলত অট'মেটিকলি আহি যাব। আপোনালোকে ইয়াতে আকৌ অসমীয়াত টাইপ কৰিব নালাগে। তো ইয়াতে আপোনাৰ নামটো বহাই দিব। যেতিয়া নামবিলাক বহাই দিব তেতিয়া আপোনালোকে আকৌ নেক্সটত ক্লিক কৰি দিব। এনেকৈ আপোনালোকে প্ৰথমতে ইয়াতে নাম বহাই ফাৰ্ষ্ট নেমটো বহাই দিব। মই যেনেকৈ দি আছোঁ এনেকৈ আপোনালোকে বহাই দিব যাতে কোনো ধৰণৰ ভুল নকৰে। তেনেকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ কৰি ল'ব। তো যেতিয়া ফাৰ্ষ্ট নেমটো বহাই দিব সেম নেমটো অসমীয়াতে আহি যাব। যেতিয়া লাষ্ট নেমটো বহাই দিব সেম নেম, লাষ্ট নেমটো অসমীয়াতে আহি যাব। তেতিয়া আপোনালোকে আকৌ ইয়াতে আপোনাৰ এটা ফটো ইয়াতে আপলোড কৰিব লাগিব। আপোনাৰ যিটো ফটো আছে ফটোটো ইয়াতে আপলোড কৰিব লাগিব। পাছপোৰ্ট সাইজ যিটো ফটো হয়। ফাইল চৰ্চত ক্লিক কৰি আপোনালোকে আপোনাৰ ফটো এটা ইয়াতে আপলোড কৰি ল'ব। আপোনাৰ নিজৰ ফটো ইয়াতে ইয়াৰ পৰা ফটোটো ক্ৰপ কৰিব পাৰিব। আপোনালোকে কেনেকুৱা ধৰণৰ ফটো দিব পাৰে কেনেকৈ দিব। তাৰপিছত আপোনালোকে ইয়াতে নেক্সটত ক্লিক কৰি দিব। ইয়াত অকে বাটনত ক্লিক কৰি দিব। অকে যেতিয়া ক্লিক কৰি দিব তেতিয়া আকৌ নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন পেজ এটা খোল খাব। এনেকৈ কাৰ ৰিলেশ্যনত এইটো বনাব বিচাৰে, মাদাৰ, ফাদাৰ নে হাজবেণ্ড
যিটো সেইটো আপোনালোকে চিম্পলি টিক মাৰ্ক দি দিব। ইয়াতে ফাদাৰত ক্লিক কৰি দিব। ইয়াতে আপোনালোকৰ দেউতাকৰ নাম ফাৰ্ষ্ট নেম চেম যেনেকৈ আপোনাৰ নামটো বহাইছিল ফাৰ্ষ্ট নেম লাষ্ট নেম চেম নেম ইয়াতে তেনেকৈ বহাই দিব। ফাৰ্ষ্ট নেমত ফাৰ্ষ্ট নেম দিব, চান নেমত আপোনালোকে লাষ্ট নেম দি দিব, চেম নেম আকৌ অসমীয়াতে ইয়াতে আহি যাব। এনেকৈ আপোনালোকে কৰিব লাগিব। আপোনালোকে যদি কৰা নাই সোনকালে এইটো এপ্লাই কৰি লওক আপোনালোকৰ কাৰণে। এনেকৈ আপোনালোকৰ নেমটো আহি যাব। আকৌ ইয়াতে মোবাইল নাম্বাৰটো দিব লাগিব। আপোনাৰ নিজৰ মোবাইল নাম্বাৰ হ'লে আপোনালোকে চেল্ফত চিলেক্ট কৰি দিব, আৰু যদি ঘৰৰ বেলেগৰ মোবাইল হয় তেনেহ'লে আপোনালোকে 2 নম্বৰটো চিলেক্ট কৰি দিব। তো চেল্ফত ক্লিক কৰি আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো ইয়াতে দিব লাগিব। তো মোবাইল নাম্বাৰটো যেতিয়া ইয়াতে বহাই দিব, মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইফালে দেখা পাব সেন্ড OTP। সেন্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটি আকৌ ইয়াতে এণ্টাৰ কৰিব লাগিব। OTPটি এণ্টাৰ কৰাৰ পিছত আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। OTPটি বহাই দি ভেৰিফাই অপশ্যনত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ OTPটো ভেৰিফাই হৈ যাব। তো ইয়াতে আপোনাৰ জিমেইল ID দিলেও হ'ব নিদিলেও হ'ব, নেক্সটত ক্লিক কৰি দিব। জিমেইল আইডিটো মেণ্ডেট নহয়, ইয়াতে আকৌ আধাৰ ভেৰিফিকেশ্যন কৰিব লাগিব। আধাৰ ডিটেইলছটো ইয়াতে দিব লাগিব। যদি আধাৰ আছে তেনেহ'লে প্ৰথমটো টিক মাৰ্ক দিব, যদি নাই তেনেহ'লে দ্বিতীয়টো টিক মাৰ্ক দি দিব। তো ইয়াতে আপোনালোকে আধাৰ নাম্বাৰটো দিব লাগিব। তাৰপিছত জেণ্ডাৰটো চিলেক্ট কৰি দিব, মেল ফিমেল যিটো হয়, ল'ৰা হ'লে মেল। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। নেক্সটত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ ডেট অফ বাৰ্থত দিব লাগিব। ইয়াতে আপোনাৰ যিটো জন্মৰ তাৰিখ হয়, প্ৰথমতে ডেট, তাৰপিছত মাহ, তাৰপিছতে আপোনালোকে চনটো দিব লাগিব। তো ডেট অফ বাৰ্থ ভালকৈ বহাই দিব যাতে ভুল নহয়। তো ডেট অফ বাৰ্থ আপোনালোকে ডকুমেণ্টছটো ইয়াতে আপলোড কৰিব লাগিব। যিকোনো এটা ডকুমেণ্টছ ইয়াতে আপলোড কৰিব। তো ইয়াতে ডকুমেণ্টছ এজ প্ৰুফ যিটো আছে সেইটো চিলেক্ট কৰি দিব। আকৌ ইয়াতে ডকুমেণ্টছটো চিলেক্ট কৰি ল'ব, আধাৰ কাৰ্ড পান কাৰ্ড যিটো আছে, আপোনাৰ যিটো আছে ড্ৰাইভিং লাইচেঞ্চ হ'লেও হ'ব, যিকোনো এটা চিলেক্ট কৰি ল'ব। যিকোনো এটা চিলেক্ট কৰাৰ পিছত আপোনাৰ চ'ৰ্চ ফাইলত ক্লিক কৰি আকৌ এইটো আপলোড কৰিব লাগিব। তো যিটো ডকুমেণ্টছ আপুনি ইয়াতে চিলেক্ট কৰিব চেম ডকুমেণ্টছ ইয়াতে আপলোড কৰিব লাগিব। চেম ডকুমেণ্টছটো ইয়াতে যেতিয়া আপলোড কৰিব তেতিয়া আপোনালোকে ইফালে নেক্সট বাটন আকৌ ক্লিক কৰিব লাগিব। তো নেক্সটত আকৌ যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকৈ নতুনকৈ এটা পেজ খোল খাব। প্ৰেজেণ্ট এড্ৰেছটো ইয়াতে আপোনালোকৰ এড্ৰেছটো দিব লাগিব। যিটো এড্ৰেছত আপোনালোকে ভোটটো এপ্লাই কৰিব বিচাৰে সেই চেম এড্ৰেছটো ইয়াতে দিব লাগিব। প্ৰথমতে আপোনালোকে হাউচ নম্বৰটো দিব, তাৰপিছত আপোনালোকে লোকেলিটিটো দি দিব। লোকেলিটি দিয়াৰ পিছত আপোনালোকে ভিলেজ নেমটো দি দিব। তো যেতিয়া এই তিনিটা আপোনালোকে বহাই দিব, যেতিয়া আপোনালোকে যেনেকৈ ফাৰ্ষ্ট নেম লাষ্ট নেম অসমীয়াত উঠিছিল চেম প্ৰচেছত তলত অসমীয়াতে উঠি যাব। তেনেকৈ আপোনালোকে আপোনাৰ প্ৰথমতে ঘৰ নম্বৰটো দিব, তাৰপিছত আপোনালোকে লোকেলিটিটো দি দিব, তাৰপিছত আপোনালোকে ইয়াতে ভিলেজ নেমটো দি দিব। এই তিনিটা যেতিয়া দি দিব তেতিয়াই অসমীয়াতে চেম নেমটো ইয়াতে আহি যাব, একো কৰিব নালাগে। তাৰপিছত নেক্সট ইয়াতে আপুনি কি কৰিব, পোষ্ট অফিচটো লিখি দিব, তাৰপিছত পিনক'ডটো দি দিব। আপোনালোকে এৰিয়া যিটো পিনক'ড আছে পিনক'ডটো দি দিব, তাৰপিছত চাৰ্কুল নাম দি দিব তাতে আছিল। এই তিনিটা আকৌ দি দিব। এই তিনিটা আপোনালোকে ভালকৈ দি দিব যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। পিনক'ডটো ভুল হ'লে কিন্তু আপোনাৰ যিটো ভোটাৰ আই কাৰ্ড হয় সেইটো সেই চেম পিনক'ডত এইটো চলি যাব, আপোনালোকে সেইটো পিছত আকৌ বিচাৰি নাপাব। এনেকৈ আপোনালোকে ফৰ্মবিলাক ফিল আপ কৰিব লাগিব কোনো ধৰণৰ ভুল নোহোৱাকৈ। তাৰপিছত আপোনালোকে ইয়াতে ডকুমেণ্টছ আকৌ এটা ফিল আপ কৰিব লাগিব। ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব, ষ্টেটটো চিলেক্ট কৰাই থাকিব। ইয়াতে আপোনালোকে ডকুমেণ্টছৰ যিটো আছে সেইটো টিক মাৰ্ক দি দিব। ৰেচিডেণ্ট এড্ৰেছৰ যিকোনো এটা ডকুমেণ্টছ আপুনি ইয়াতে আপলোড কৰিব লাগিব। ইয়াতে আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড যিটো আছে সেইবিলাক ইয়াতে চিলেক্ট কৰি আকৌ চ'ৰ্চ ফাইলত ক্লিক কৰি ইয়াতে আপোনালোকে চেম প্ৰচেছত এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। তেনেকৈ আপোনালোকে আপলোড কৰি দিব। তাৰপিছত আপোনালোকে এইটো যেতিয়া আপলোড কৰি দিব এতিয়া আকৌ ইয়াতে কি কৰিব, আপুনি নেক্সট বাটনত ক্লিক কৰিব। নেক্সট বাটনত যেতিয়া ক্লিক কৰিব তেতিয়া আকৌ নতুন ইণ্টাৰফেচ এটা আহিব। আপুনি যদি ডিজেবিলিটি হয় বা বিকলাংগ হয় ইয়াতে আপোনালোকে দি দিব পাৰিব, নহ'লে নাই এৰি দিব এইটো। আৰু যদি বিকলাংগ চাৰ্টিফিকেটটো থাকিব চাৰ্টিফিকেটটো দিব লাগিব। এনেকৈ এৰি দিব, এইটো নালাগে। তো ইয়াতে আপোনালোকে ফেমিলি মেম্বাৰ যদি আপোনালোকৰ ভোটাৰ আছে ঘৰৰ তেনেহ'লে সেইটো দি দিব। যদি ভোটাৰৰ ফেমিলি মেম্বাৰ আছে দি দিব, নাথাকিলে নাই।
তলফালে আহিব ইয়াতে ভিলেজ নামটো দি দিব ডিক্লেৰেশ্যনত আপোনালোকে ভিলেজ নামটো ইয়াতে দি দিব আপোনাৰ গাঁৱৰ নামটো এইখিনিও আপোনালোকে ভালকে ফিল আপ কৰিব তাৰপিছত ষ্টেটটো সিলেক্ট কৰি দিব ষ্টেটটো সিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে ভিলেজটো সিলেক্ট কৰি দিব ডিস্ট্রিক্ট ভিলেজ আৰু ষ্টেট এই তিনিটা আপোনালোকে ভালকে ইয়াতে দি ল'ব যাতে কোনো ধৰণৰ ভুল নহয় ভুল হ'লে কিন্তু আপোনালোকে এইটো আকৌ শুদ্ধ কৰিব নোৱাৰিব পিছত আকৌ জটপট হৈ যাব ইয়াতে আপোনালোকে ডেটটো বহাই দিব এইখিনি গোটেইখিনি প্ৰসেস যেতিয়া আপোনালোকে স্টেপ বাই স্টেপ কৰিব তেতিয়া আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি আহিব তলফালে স্ক্ৰল ডাউন কৰি অহাৰ পিছত ইয়াতে প্লেসটো বহাই দিব স্থান আপোনালোকে ক'ৰ পৰা এইটো এপ্লাই কৰি আছে তো প্লেসটো ইয়াতে বহাই দিব আপোনালোকে জোৰ পৰা এপ্লাই কৰি আছে সেইটো প্লেস ইয়াতে বহাই দিব স্থানটো তো নেক্সটত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে ইয়াতে তলফালে আহিব তলফালে ক্যাপচাৰটো বহাই দিব ক্যাপচাৰটো যেতিয়াই বহাই দিব এই ক্যাপচাৰটো আপোনালোকে শুদ্ধ কৰি দিব ভুলকে দিলে কিন্তু এইটো আকৌ ট্ৰাই এগেইন মাৰিব আপোনালোকে নিশ্চয় ক্যাপচাৰটো বহাই দিব ক্যাপচাৰটো যেতিয়াই বহাই দিব তেতিয়া আপোনালোকে তলফালে যেটো অপশন দেখা পাব প্ৰিভিউ এণ্ড সাবমিট তো প্ৰিভিউ এণ্ড সাবমিটত যেতিয়াই ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ ফৰ্মটো সাবমিট হৈ যাব তেনেকৈ আপোনালোকে এইটো ফৰ্ম ভালকে ফিল আপ কৰিব যদি আপোনালোকে কিবা ভুল কৰিছে আকৌ প্ৰিভিয়াছত ক্লিক কৰি এইটো আকৌ চাব পাৰিব যদি কিবা ভুল হৈছে আৰু যদি ভুল হোৱা নাই তেনেহ'লে আপোনালোকে ফাইনাল সাবমিট দিব পাৰিব তো ইয়াতে আপোনালোকে ক্যাপচাৰটো বহাই দিব ক্যাপচাৰটো বহাই দি ইয়াতে দেখব প্ৰিভিউ এণ্ড সাবমিট তো প্ৰিভিউ এণ্ড সাবমিটত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে গোটেইখিনি ডিটেইলছ ইয়াতে শো কৰিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এইটো ফৰ্ম নাম্বাৰ 6 এইটো ইয়াত আহি যাব আপুনি যিমানখিনি ডিটেইলছ দিছে গোটেইখিনি ইয়াতে শো কৰিব আপোনালোকে সেইটো তলফালে আহিব তলফালে অহাৰ পিছত ইয়াতে দেখাব আপোনালোকে সাবমিট আপোনালোকে ইয়াতে সাবমিট কৰিলে আপোনাৰ একনলেজমেন্ট নাম্বাৰটো ওলাই আহিব এইটো ৰাখিব পাৰিব আৰু নাইবা এইটো প্ৰিন্ট কৰিব পাৰিব এনেকৈ আপোনালোকে নতুন ভোটাৰত নাম দিব পাৰিব তো যদি আপোনালোকে ভিডিওটি ভাল পালে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে এনেকৈ সোনকালে নামটো ভৰাই দি ল'ব তো এনেকৈ আপোনালোকে আপোনাৰ নতুন ভোটাৰত নাম দিব পাৰিব আৰু সোনকালে আপোনালোকে ভোটাৰ হৈ যাব আপোনালোকে যদি ভিডিওটো ভাল পালে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো বজাই দিব যিমান পাৰে বেছিকৈ শেয়াৰ কৰিব আপোনালোকে যিমান পাৰে শেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ এই শেয়াৰৰ জৰিয়তে সকলো মানুহে এইটো চাব পাৰে আৰু সকলোৱে ভোটাৰত নাম দিব পাৰে